এতিয়া বিস্তৃত বাতৰিলৈ আগবাঢ়িছো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটীলৈ লৈ অহা হল ধনকুবেৰ পিকে দত্তক আদালতে 6 দিনৰ জিম্মাত দিয়াৰ পাছত এতিয়া আৰক্ষী সিআইডিয়ে চলাইছে মাৰাথন জেৰাত কাৰ নাম ললে পিকে দত্তই সিআইডিৰ মুখ্য কাৰ্যালয়ত বন্দী পিকে দত্ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে জেৰা 5 শীৰ্ষ আৰক্ষী বিষয়াৰ সন্মুখত পিকে এটাৰ পাছত আনটো প্ৰশ্ন আৰক্ষী সিআইডিৰ কোন প্ৰাৰ্থীৰ পৰা লৈছিল কিমান ধন প্ৰশ্ন কাকত ফাদিলৰ আৰত গুণ জড়িত আছে নেকি শীৰ্ষ আৰক্ষী কিংবা ৰাজনৈতিক নেতা উপৰ্যুপৰি প্ৰশ্নত মুখ খুলিবলৈ বাধ্য হৈছে পিকেৰ মুখত প্ৰথমটো নাম অতুল নাথ ত্ৰয়োদশ আৰক্ষী বেটেলিয়নৰ জোৱান স্বীকাৰোক্তিৰ 5 মুহূৰ্ততে লখিমপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আহিল অতুল নাথক পিকেৰ ভাষ্যৰ পাছতে সিল কৰি দিয়া হল এছআই লিখিত পৰীক্ষাৰ দায়িত্বত থকা বঙাইগাঁৱৰ অক্ষয় চান্দ টেলিকমিউনিকেশ্যনৰ কাৰ্যালয় পৰীক্ষা বাতিলৰ 17 দিনৰ পিছত আৰক্ষীৰ এই তৎপৰতাৰ মাজতে মঙলবাৰে কাহিলি পুৱা 3:30 সিআইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ কৰালে পিকে দত্তক সামান্য জিৰণিৰ পাছত অব্যাহত থাকিল জেৰাৰ প্ৰক্ৰিয়া পুৱা 11 বজাত হঠাৎ পিছ দুৱাৰেৰে পিকে দত্তক লৈ সিআইডিৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই গ'ল বিশাল কনভয় লক্ষ্য মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল স্বাস্থ্য পৰীক্ষাৰ পাছত আদালত এই ওলাইছে এই সোমাইছে আৰক্ষীৰ কনভয় কিন্তু সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ গোপনে ৰাখিছে পিকে দত্তক ভাষ্য লোৱাটো দূৰৰে কথা সুযোগ দিয়া নাই দৃশ্য গ্ৰহণৰো আৰক্ষী সিআইডিৰ ৰহস্যজনক গতিবিধিৰ পাছতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী হাৰি নাযায় কেলেংকাৰীত জড়িত কোনো অপৰাধী এইটোলৈ যথেষ্ট আলোচনা হৈ গৈছে আৰু এতিয়া যোনে বেয়া কাম কৰিছিল তেওঁলোক এৰেষ্ট হ'ব ইমানেই চিম্পল কথা সকলোৰে অলক্ষিতে আদালতত হাজিৰ কৰাই আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল ধনকুবেৰ পিকে দত্তক কিন্তু 6 দিনৰ বাবেহে আদালতে আৰক্ষী সিআইডিক গতাই দিলে এছআই নিযুক্তি কেলেংকাৰীৰ মূল খলনায়কক ভাগ্যৰ কি পৰিহাস আৰক্ষীৰ পোছাকত সৌ সিদিনালৈ দপদপাই ফুৰা পিকে দত্ত এতিয়া বন্দী তেওঁৰে একাংশ অনুগতৰ হাতত কিন্তু প্ৰশ্ন হয় পিকে আৰক্ষীৰ জিম্মাত থকা 6 দিনত ওলাবনে কেলেংকাৰীৰ আঁৰৰ নিষ্ঠুৰ সত্য নে মঙলবাৰৰ দিনটোৰ দৰে আৰক্ষী সিআইডিয়ে সকলোৰে পৰা গাপ দি থব পিকে দত্তৰ ভাষ্য তথা ৰাজ্য কপাই যোৱা এছআই নিযুক্তি কেলেংকাৰীৰ আঁৰৰ কোলা অধ্যায় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এছআই নিযুক্তি পৰীক্ষা দিবন ডেকা পিকে দত্ত আদি দালাল মাফিয়াই বজাৰলৈ পৰ্যবেক্ষিত কৰাৰ পিছত ৰাজ্য চৰকাৰে সলনি কৰিবলৈ আগবাঢ়িছে চৰকাৰী চাকৰিৰ নিযুক্তি সম্পূৰ্ণ প্ৰক্ৰিয়াটো এই হিচাপত চৰকাৰী চাকৰি নিযুক্তিৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব ৰাজ্যৰ 5খনকৈ বিশ্ববিদ্যালয়ৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ললে চূড়ান্ত সিদ্ধান্ত চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষা পাতিব নোৱাৰিব বেচৰকাৰী প্ৰতিষ্ঠানে বেচৰকাৰী প্ৰতিষ্ঠানে চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া বাতিল ইয়াৰ সলনি দায়িত্ব দিয়া হয় ৰাজ্যৰ 5 বিশ্ববিদ্যালয়ক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে মঙলবাৰে 5 বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে জনতা ভৱনত এক বৈঠকত বহে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আমি এতিয়া যিবিলাক ৰিক্ৰুটমেণ্ট আছে
বহুত ডিপাৰ্টমেণ্টৰ আছে কালি মই অসমৰ যিখন 5খন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰৰ লগত কথা পাতিছিলোঁ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডাইৰেকশ্যন মতে আৰু তাৰপিছত মই ৰেজিষ্টাৰ আৰু কণ্ট্ৰলাৰ এক্সামিনেশ্যনক মাতিছিলোঁ ডিপাৰ্টমেণ্টৰ লগত বহি কথা পতা হ'ল এতিয়া যিমানখিনি ৰিক্ৰুটমেণ্ট আছে আমাৰ অসমৰ ডিপাৰ্টমেণ্ট ৱাইজ ইনক্লুডিং পুলিচ এই সকলোবিলাক ইউনিভাৰ্চিটিবিলাকত থ্ৰুদি কৰা হয় জনতা ভৱনত আয়োজিত বৈঠকত চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ 5 বিশ্ববিদ্যালয়ক দপ্তৰ বিতৰণ কৰা হয় আমাৰ হাতত পৰা তথ্য মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পাতিব হোমগাৰ্ড কাৰাগাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ে পাতিব উদ্যোগ আৰু বাণিজ্য দক্ষতা বিকাশ পৰিবহণ আবকাৰী বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া অসম বিশ্ববিদ্যালয়ে পাতিব পাৰিব সমাজ কল্যাণ আৰু সইল কনজাৰভেশ্যনৰ নিযুক্তি প্ৰক্ৰিয়া আৰু তেজপুৰ বিশ্ববিদ্যালয়ে পাতিব পাৰিব জলসিঞ্চন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া এই সন্দৰ্ভত 2 দিনতে দিছপুৰে জাৰি কৰিব এক অধিসূচনা কিন্তু প্ৰশ্ন হয় 5 বিশ্ববিদ্যালয়ে নিয়াৰিকৈ অনুষ্ঠিত কৰিব পাৰিবনে নিযুক্তিৰ পৰীক্ষা বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৰভূমিত পুনৰ বৃদ্ধি হ'ব নেকি ৰাজ্যপাল শাসনৰ কাৰ্যকাল ডিচেম্বৰৰ পূৰ্বে বিটিআৰত নিৰ্বাচন পতাৰ পক্ষপাতি নহয় চৰকাৰ অৱশ্যে নিৰ্বাচন পতা নপতা সন্দৰ্ভত শীঘ্ৰেই সিদ্ধান্ত ল'ব সোণোৱাল কেবিনেটে পুনৰ অনিশ্চয়তাত বৰভূমিৰ নিৰ্বাচন সৰ্বদলীয় বৈঠকত নোলাল কোনো সিদ্ধান্ত চৰকাৰৰ হুহুকা পিছলা নীতিত অসন্তুষ্ট বিৰোধী কোভিড পৰিস্থিতিৰ দোহাই দি ডিচেম্বৰৰ পূৰ্বে বিটিআৰত কোনোপধ্যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতি নহয় ৰাজ্য চৰকাৰ কিন্তু সম্পূৰ্ণ ওলোটা স্থিতিত সকলো বিৰোধী দল কোভিড প্ৰটকল সৰ্বাত্মকভাৱে মানি পাতিব লাগে নিৰ্বাচন গণসুৰক্ষা পাৰ্টিৰ নেতা তথা সাংসদ নৱকুমাৰ শৰণীয়াৰ ক্ষোভ ৰাজ্যপালৰ শাসন মানি ললেও পক্ষপাতি নহয় ৰাজ্যপাল শাসনৰ কাৰ্যকাল বৃদ্ধিৰ নিৰ্বাচন অনুষ্ঠিত নহলেও বৰভূমিত অব্যাহত আছে বিশাল বিশাল ৰাজনৈতিক সভা বৰভূমিত নিৰ্বাচন পাতি আদৰ্শ দেখুৱাওক অসমৰ স্বাস্থ্য বিভাগে আমাৰ ফালৰ পৰা আমি যাতে ৱিদিন গভৰ্ণৰ ৰুলৰ শেষ হোৱাৰ আগতে 6 মাহ হোৱাৰ আগতে ইলেকশ্যন পাতে আমি অকল মই এমপি হিচাপে নহয় আমাৰ প্ৰায় পাৰ্টিবিলাকে সেই কথাটোৱে কৈছে আমি মানা কৰিলেও চৰকাৰে মানা কৰিলেও ডেইলি মিটিং সভাবিলাক হৈয়ে আছে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত বিদেশী ৰাজ্যৰ ভৱিষ্যতৰ স্বাৰ্থত ইলেকশ্যনটো ডিউ টাইমৰ ভিতৰত হোৱাটো জৰুৰী কাৰণ বিশেষভাৱে যিখিনি আমাৰ কোড অফ কণ্ডাক্ট হৈছে বা গভৰ্ণৰ ৰুলৰ কাৰণে এই যিটো ইয়াৰ ফাইনেন্সিয়েল যিটো ইয়াৰ 19-20ৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে আৰু যদি আমি কিছু সময় নাপাওঁ কামৰ কাৰণে হয়তো অহা বছৰ বিদেশী ৰাজ্য যথেষ্ট লুজাৰ হ'ব নিৰ্বাচন নপতাৰ বাবে প্ৰশাসনবিহীন আৰু উন্নয়ন স্তব্ধ হৈ পৰিছে বৰভূমিত যাৰ দুৰ্ভোগ ভুগিছে ৰাইজে শীঘ্ৰেই নিৰ্বাচন পতাৰ যুক্তি দাঙি ধৰি কংগ্ৰেছৰ প্ৰশ্ন নিৰ্বাচনী আচৰণবিধি বলবতৰ সময়ত চৰকাৰে কেনেকৈ ঘোষণা কৰিলে বিটিআৰ কোড অফ কণ্ডাক্ট থকাৰ সময়ত তেওঁলোকে বিটিআৰ আৰু বিটিআৰ এক্সটেনশ্যন আৰু এক্সক্লুশ্যন ইনক্লুশ্যন ভিলেজ সেই সম্পৰ্কে তেওঁলোকে কি কাৰণত কমিশ্যনখন বনালে নিৰ্বাচন মাত্ৰ 12 দিনৰ কাৰণে 8 মাহ বিটিচিৰ প্ৰাৰ্থী বিটিচিৰ ৰাজনৈতিক দল বিটিচিৰ সাধাৰণ ৰাইজে সকলো সুবিধাৰ পৰা বঞ্চিত হৈছে চাৰিওফালৰ পৰা এই 8টা মাহত বিটিচিত প্ৰশাসন নোহোৱাৰ নিচিনা হৈছে এআইইউডিএফৰ অভিযোগ বৰভূমিত নিৰ্বাচন নাপাতি গণতন্ত্ৰক ভুলুণ্ঠিত কৰিছে চৰকাৰে বিটিডি এটা প্ৰচেছ চলি আছে নটিফিকেশ্যন হৈছে ইলেকশ্যন ষ্টাৰ্ট হৈছে নমিনেশ্যন ছাবমিশ্যন হৈছে কেণ্ডিডেট ডিক্লেয়াৰ্ড হৈছে স্ক্ৰুটনি হৈছে ফাইনেল হৈছে কেম্পেইন ষ্টাৰ্ট হৈছে once the game is started already same government another notification imposing another notification it's not a valid it's not a legally valid নহয় এটা প্ৰচেছ ষ্টাৰ্ট হৈছে প্ৰচেছটো মাজতে বন্ধ কৰি দিয়াটো আইনগতভাৱে সমীচীন নহয় বিৰোধীৰ তীব্ৰ যুক্তি আৰু আকুৰ্গ স্থিতিৰ পাছত বৰভূমিৰ নিৰ্বাচন সন্দৰ্ভত কেবিনেটেহে সিদ্ধান্ত ল'ব বুলি সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আমিও বিচাৰিছোঁ মানুহৰ জীৱনৰ মূল্যত নে আন ধৰণে কৰিব পাৰি গতিকে আজি বহুত দলে বহুত পৰামৰ্শ আগবঢ়াইছে এই গোটেইখিনি পৰামৰ্শৰ ভিত্তিত কেবিনেটে সিদ্ধান্ত ল'ব উল্লেখযোগ্য যে 30 অক্টোবৰত বৰভূমিত ম্যাদ উকলিব ৰাজ্যপাল শাসনৰ তাৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী তুলিছে ৰাজনৈতিক দলবোৰে কেমেৰা পাৰ্চন প্ৰভাসৰ সহযোগত গুৱাহাটীৰ পৰা বিজু কুমাৰ ডেকা আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
কেবিনেট বৈঠক অনুষ্ঠিত হৈছে কিছু সময় পিছতে জনা যাব সিদ্ধান্ত পৰৱৰ্তী খবৰ কংগ্ৰেছ AIUDFৰ ভেটিত এতিয়া খহনীয়া বিজেপিলৈ ঢাল খাইছে ৰাজ্যৰ সংখ্যালঘু ভোটাৰ শোণিতপুৰৰ বৰছলা সমষ্টিত 100ৰো অধিক সংখ্যালঘু লোকে যোগ দিলেহি গেৰুৱা দলটোত যে জানি থকা মানুহজন কেৱল কংগ্ৰেছত থাকিব লাগিব তাৰ এক লিখা আছে মূৰত টুপি কঁকালৰ খুচনিত লুঙি ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি মুখত বিজেপি জিন্দাবাদ ধ্বনি ভাষণত কংগ্ৰেছ AIUDF মিত্ৰজোঁটক অপেন চেলেঞ্জ দাড়ি থকা মানুহ কংগ্ৰেছত থাকিব লাগিব বুলি ক'ত লিখা আছে আমি কংগ্ৰেছৰ লগত নাই AIUDFৰ লগতো নাই আমি আছো বিজেপিৰ লগত বিজেপিত যোগদান কৰিব সেইপৰা কিন্তু বিজেপি নেতৃত্বই আপোনাক মোক অকণমান চাই মেলি কথা ক'ব গতিকে আমি তেওঁলোকক আমাৰ বেয়া কৰাৰ সুবিধা আমি নিদিওঁ আমি বিজেপিক সমৰ্থন দিম বিজেপিত অহা নিৰ্বাচনত আমি জিকাই লোৱাৰ চিন্তা চৰ্চা কৰিম এই দৃশ্য শোণিতপুৰৰ বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ উপস্থিতিত বিজেপিত যোগ দিলে সমষ্টিটোৰ শ শ সংখ্যালঘু লোকে যোগদানৰ পাছতেই বাবৰি মছজিদক লৈ বিজেপিয়ে আগবঢ়ালে তাৎপৰ্যপূৰ্ণ মন্তব্য বাবৰি মছজিদ থাকিলে যে আমি জান্নাতত গুচি যাম স্বৰ্গত গুচি যাম বাবৰি মছজিদ নাথাকিলে নৰকত যাম তেনেকুৱা কোনো কথা নাই বন্ধু বাবৰি মছজিদ থাকিলে যে আমি জান্নাতত গুচি যাম স্বৰ্গত গুচি যাম বাবৰি মছজিদ নাথাকিলে নৰকত যাম তেনেকুৱা কোনো কথা নাই বন্ধু সংখ্যালঘু ভোটাৰৰ বিজেপি আগমনত উৎফুল্লিত বৰছলাৰ বিধায়ক গণেশ লিম্বু সমবিকাশৰ বাবে কাম কৰাৰ বাবেই দলটোৱে এই ফল পোৱা বুলি দাবী কৰিলে বিধায়কগৰাকীয়ে ইতিমধ্যেই সমষ্টিটোৰ 50%ৰো অধিক সংখ্যালঘু লোকে বিজেপি যোগ দিয়া বুলি দাবী কৰিলে গণেশ লিম্বুৱে এইখন চৰকাৰৰ দিনতহে সকলো জাতীয় জনগোষ্ঠীৰ সম বিকাশৰ বাবে কাম কৰা হৈছে এই কথাটো ধৰ্মীয় সংখ্যালঘুসকলে আজি উপলব্ধি কৰি হাজাৰ হাজাৰ ধৰ্মীয় সংখ্যালঘুসকলে জয়নিং কাৰ্যসূচী কৰিছে মই অভিভূত হৈছোঁ যে আজি বৰছলা সমষ্টিত ধৰ্মীয় সংখ্যালঘুসকলৰ মাজত যি পৰিৱৰ্তনৰ যিটো জোৱাৰ আহিছে যি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকৰ যিটো সকাৰাত্মক যিটো চিন্তা চৰ্চা আহিছে সেইটো সঁচাই মানে আমাক অভিভূত কৰে আৰু এক ভাবিবলৈ বাধ্য কৰে বৰছলাৰ পৰা এই ধাৰা সমগ্ৰ অসমত বিয়পিব বুলিও আশা কৰিছে স্থানীয় বিজেপি নেতাকৰ্মীয়ে কিন্তু বিজেপি কৰ্মীৰ এই আশা কিমান দূৰ ফলৱতী হয় সেয়া স্পষ্ট হ'ব 21ৰ নিৰ্বাচনী ফলাফলত মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যে জানি থকা মানুহজন কেৱল কংগ্ৰেছত থাকিব লাগিব তাৰ এক লিখা আছে স্থানীয় সংবিধান এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো অৱশেষত অন্ধকাৰ কাল কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল ৰিয়া চক্ৰৱৰ্তী কিন্তু জামিন নাপালে মুম্বাইৰ বাইকুলা জেলতে বন্দী হৈ থকা ৰিয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীয়ে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ জামিন লাভ চৰ্ত সাপেক্ষে ৰিয়াৰ জামিন মঞ্জুৰ বম্বে উচ্চ ন্যায়ালয়ৰ জামিন নাপালে ৰিয়াৰ ভাতৃ শৌভিকে বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পিছতে চৰ্চাৰ মধ্যমণি হৈ পৰিছিল সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী তদন্তকালত পোহৰলৈ আহিছিল ৰিয়া চক্ৰৱৰ্তীৰ ড্ৰাগছ ব্যৱসায়ীৰে সম্পৰ্কৰ কথা প্ৰেমিক সুশান্তৰ বাবে ড্ৰাগছ ক্ৰয় কৰিছিল ৰিয়াই
ব্ৰেকিং নিউজ এই মুহূৰ্তত খানাপাৰাত সৰ্বানন্দ সোণোৱাল কেবিনেটৰ বৈঠকৰ অন্ত পৰিছে আৰু ব্ৰেকিং নিউজ বড়ো কছাৰী চাৰ্ট পৰিষদত অনুমোদন জনাইছে কেবিনেটে ৰাজ্যত চৰকাৰী সহযোগী ভাষা হ'ব বড়ো ভাষা এতিয়াৰে পৰা হ'ব ৰাজ্যৰ চৰকাৰী সহযোগী ভাষা বিটিআৰৰ নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰা হৈছে কেবিনেটত মঙলবাৰৰ যি সৰ্বদলীয় বৈঠক তাৰ পিছতে আছিল কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকৰ সিদ্ধান্ত কিছু সম্পৰ্কে আমি জনাইছো তাত আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা উপস্থিত আছে আমি কিছু সময়ৰ পিছতে অধিক সিদ্ধান্ত আৰু কি লোৱা হৈছে সেই সম্পৰ্কে জনাবলৈ সক্ষম হ'ম কিছুমান বিভিন্ন কমিউনিটি আছে যেনে মণিপুৰী আছে অন্যান্য কমিউনিটি আছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে অসমীয়াও ভাল নাজানে ভালকৈ বঙালীও ভালকৈ নাজানে বা বড়োও ভালকৈ নাজানে গতিকে তেওঁলোকৰ ক্ষেত্ৰত এইটো মানে APSCত এই বৰাভেলী কেণ্ডিডেটৰ কাৰণে এইটো মানে কম্পালচৰি নহয় তেওঁলোকে নালাগে আৰু তেওঁলোকে এইটো পৰীক্ষা দিব নালাগে তেওঁলোকৰ মানে সেইটো পৰীক্ষা হেৰি নাই কাৰণ সেইটো পৰা এডিশ্যনেল মাৰ্ক নাহে আচলতে গতিকে সেইটো তেওঁলোকৰ কাৰণে একজেক্ট কৰা হৈছে বৰাভেলীৰ কাৰণে কাৰণ তেওঁলোকে বেংগলী অসমীয়া বড়ো এই দুয়োটা ভাষাত APSCত এখন পেপাৰ দিব লাগিছিলতো তেওঁলোকে এইটো দিব নালাগে এই বৰাভেলী ষ্টুডেণ্টখিনিক ক্ষেত্ৰত এইটো মানে হেৰি কৰা হৈছে তাৰপিছত আমাৰ যিটো আসাম প্লেণ্টেশ্যন আমাৰ যিখন আসাম টি প্লেণ্টেশ্যন প্ৰভিডেণ্ট ফাণ্ড যিটো স্কিম আছিল সেই স্কিমটো যিবিলাক প্ৰভিডেণ্ট ফাণ্ডত আমাৰ শ্ৰমিকসকলে পইচা জমা দিয়ে প্ৰতি মাহে তেওঁলোকৰ দৰমহাৰ পৰা সেই প্ৰভিডেণ্ট ফাণ্ডত জমা দিয়া পইচাখিনি যিখিনি জমা দিয়ে তেওঁলোকক মানে ইঞ্চুৰেঞ্চ কভাৰেজ পাইছিল আগতে মানে 1 লাখলৈকে এতিয়া সেই কভাৰেজটো আমি 2 লাখলৈকে আজি বৃদ্ধি কৰি দিয়া হৈছে তাৰ উপৰিও আমাৰ অন্যান্য ক্ষেত্ৰত যিবিলাক আমাৰ ডেভেলপমেণ্ট কাউন্সিল হৈছিল ডেভেলপমেণ্ট কাউন্সিলৰ মেম্বাৰৰ সংখ্যা মেক্সিমাম 25 মিনিমাম 25 আৰু মেক্সিমাম 45 কৰা হৈছে যিবিলাক ডেভেলপমেণ্ট কাউন্সিল আমি দিছিলোঁ তাৰে মেম্বাৰৰ সংখ্যা মানে 25 মিনিমাম হ'ব লাগিব আৰু মেক্সিমাম 45 জন হ'ব পাৰিব গতিকে সেইটো কৰা হৈছে আৰু তাতে চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন থাকিব গতিকে সেইটো ব্যৱস্থা আছে তাৰপিছত আমাৰ অন্য এটা কথা আছে যে আমাৰ BPD এলেকাৰ বিভিন্ন চাইনবোৰ্ডসমূহত এতিয়া ইংলিছ আৰু বড়ো লেংগুৱেজতে গোটেই চাইনবোৰ্ডবিলাক লিখা হৈছে গতিকে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে BPD এলেকাত মানে চাইনবোৰ্ডসমূহত মানে ইংলিছ আৰু বড়ো লেংগুৱেজ লিখা আছে তাৰ উপৰিও অসমীয়া ভাষাটো তাত লিখিব লাগিব আজি কেবিনেটে সেইটো সিদ্ধান্ত লৈছে এইটো বাধ্যতামূলক হ'ব যে চাইনবোৰ্ডবিলাকত অসমীয়া ভাষাও লিখিব লাগিব মানে ইংলিছ বড়োৰ উপৰিও অসমীয়া ভাষা লিখিব লাগিব সেইটো এটা আজি সিদ্ধান্ত হৈছে গতিকে আমাৰ অন্য এটা সিদ্ধান্ত হৈছে আমাৰ APSCত আগতে মিনিমাম মেম্বাৰৰ ভিতৰত আগতে আছিল যে APSCত মিনিমাম মেম্বাৰ মহিলা এগৰাকী থাকিব লাগিব আগতে সেইটো নিয়ম আছিল কিন্তু আজি কেবিনেটে কৈছে যে সেইটো নহয় যদি প্ৰয়োজন হয় বেছিও থাকিব পাৰে গতিকে মিনিমাম 1 শব্দ যিটো আছিল সেইটো আজি উঠাই দি পেলাই অ'পেন কৰি দিয়া হৈছে গতিকে দৰকাৰ হ'লে বেছিও থাকিব পাৰে সেইটো কথা আৰু অন্য কথাটো হ'ল কি যে অসমৰ চাহ বাগিচাত অসমৰ 428খন চাহ বাগিচাত আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়ে চাহ বাগিচাৰ ল'ৰা ছোৱালী পঢ়ে গতিকে তেওঁলোকৰ ডে বৰ্ডিং আৰু ব্ৰেকফাষ্ট আৰু লাঞ্চ এই গোটেইখিনি আৰু ফ্ৰী ইউনিফৰ্ম অসম চৰকাৰে বহন কৰিব এই ক্ষেত্ৰত 428খন চাহ বাগিচাৰ স্কুলত গতিকে ডে বৰ্ডিং ব্ৰেকফাষ্ট আৰু লাঞ্চ আৰু তাৰ উপৰিও আমাৰ এইটো ফ্ৰী ইউনিফৰ্ম তেওঁলোকৰ অসম চৰকাৰে বহন কৰিব এইটো ক্ষেত্ৰত তাৰপিছত আমাৰ মাজুলীত ফৰেষ্ট বিভাগৰ পৰা 2টা ৰেঞ্জ আজি গঠন কৰা হ'ল আৰু 4টা বিট অফিচ মাজুলীত গঠন কৰা হ'ল 2টা ৰেঞ্জ অফিচ আৰু 4টা বিট অফিচ মাজুলীত গঠন কৰা হ'ল আজি কেবিনেটে গঠন কৰিছে তাৰ উপৰিও আমাৰ কনকলতা মহিলা সবলীকৰণৰ আঁচনিটো আপোনালোকে আগতে গম পাইছিল যে 25,000 টকাকৈ মহিলাসকলে আমি এটা সাহাৰ্য দিছিলোঁ প্ৰত্যেক মহিলা গোটক
গতিকে সেই আঁচনিটোৰ অধীনত যিবিলাক SSGয়ে 25,000 টকা পাই কাম কৰিছে, গতিকে সেই এলিজিবল যিসকল SSG হ'ব, এতিয়া তেওঁলোকক 50,000 টকাকৈ মহিলা আত্মসহায়ক গোটবিলাকক দিয়াৰ সিদ্ধান্ত হৈছে আজি কেবিনেটত। 50,000 টকাকৈ পাব এতিয়া। তাৰ উপৰিও আমাৰ এডভোকেট জেনেৰেল যিজন অসমত থাকিব, এডভোকেট জেনেৰেলৰ ৰেংকটো কেবিনেট মন্ত্ৰীৰ ৰেংকলৈকে উন্নীত কৰা হৈছে আৰু কেবিনেট মন্ত্ৰীৰ মৰ্যাদা তেখেতক দিয়া হ'ব। আৰু তাৰ উপৰিও আমাৰ অন্য এটা সিদ্ধান্ত হৈছে যে আমাৰ পৰীক্ষা লৈ পেলাই আমাৰ যিবিলাক আজি চৰকাৰী ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত যিবিলাক পৰীক্ষা হৈ আছিল ইমান দিন, গতিকে পৰীক্ষা হ'লে আচলতে আউটচোৰ্চিং কৰি বিভিন্ন বাহিৰৰ কোম্পানী কিছুমানক মানে ডিপাৰ্টমেণ্টবিলাকে আচলতে নিয়োগ কৰিছিল। গতিকে আজি সেইটোৰ অন্ত পৰিলে, আজি কেবিনেটে সিদ্ধান্ত ল'লে আৰু মাননীয় মুখ্যমন্ত্ৰী এইটো ক্ষেত্ৰত এটা দৃঢ় পদক্ষেপ আজি তেওঁ লৈছে। তেওঁ এইখিনি প্ৰস্তাৱ তেওঁ আনিছে আৰু আজি কেবিনেটে সকলোৱে এইটো পাছ কৰিছে যে এতিয়াৰ পৰা কোনো পৰীক্ষা কোনো নন গভৰ্ণমেণ্ট বেচৰকাৰী সংস্থা দিব নোৱাৰিব। কোনো ডিপাৰ্টমেণ্টে